Everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম এছামিজ ক্লাছ 10 চেপ্টাৰ হৈছে ধৰ ঝাৰু ধৰ ভাই। এইটো কানাইৰ চাতুৰি নহয়, ধৰ ঝাৰু ধৰ ভাই হয়। সো আমি এইটো চেপ্টাৰৰ কুৱেশ্যন বেংক সলভ কৰিম। ইয়াৰলি যিবোৰ কুৱেশ্যন আহিছে সেইসমূহ HSLC 2023 অহা কুৱেশ্যনসমূহ আমি চাম। এ নম্বৰত কৈছে অতি চমু প্ৰশ্নাৱলী। 1 নম্বৰত কৈছে অসম কিশোৰী আম্বিকাগিৰি ৰায় চৌধুৰীয়ে গুৱাহাটীৰ কোনখন বিদ্যালয়ত শিক্ষা লাভ কৰিছিল? HSLC 2023 আহিছে। গুৱাহাটীত তেওঁ শিক্ষা লাভ কৰা বিদ্যালয় স্কুলখনৰ নাম লিখিব দিছে। এনচাৰ হৈছে অসম কিশোৰী আম্বিকাগিৰি ৰায় চৌধুৰীয়ে গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষা লাভ কৰিছিল। বি নম্বৰটোত হৈছে চমু প্ৰশ্নাৱলী। 2-3 নম্বৰৰ যিবোৰ প্ৰশ্ন থাকে সেইসমূহ। 1 নম্বৰত কৈছে নহ'লে যে বিশ্বৰ সভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বৰ সভাত বহাৰ ঠাই নহ'ব বুলি কৈছে। বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? HSLC 2023 আহিছে। এনচাৰ হৈছে বিশ্বৰ দৰবাৰত নিজৰ স্থান পাবলৈ কবিয়ে অসমীয়া জাতিক বীৰ বেশেৰে ওলাই আহিবলৈ নিৰ্দেশ দিছে। বীৰ বেশেৰে ওলাই আহি ফাইট কৰিলেহে আমি বিশ্বৰ দৰবাৰত ঠাই পাম বুলি কবিয়ে কৈছে। 2 নম্বৰটোত কৈছে যে পূজা দিলি পৰচৰণত জীৱন ধাৰে ঋণে কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে বুজাই লিখা। HSLC 2023 আহিছে যে বেলেগৰ চৰণত বেলেগৰ ভৰিত ধাৰ ঋণ কৰি পেলাই পূজা দিলি। কোনে কাৰ ভৰিত পূজা দিয়াৰ কথা কৈছে? এনচাৰ হৈছে অসমবাসী ৰাইজক ইংৰাজৰ চৰণত পূজা দিয়াৰ কথা কৈছে। অসমে ইংৰাজক যি পূজা দিছে সেই কথা কবিয়ে ইয়াত বুজাইছে। এইখিনি আছিলে আমাৰ যিবোৰ ইয়াৰলি কুৱেশ্যন এনচাৰ আছে সেইসমূহ। ইয়াতে ভিডিঅ' সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।